নর রক্তর কুন্ধবর ভাইসে নাকত। যাও যাও মই শীঘ্রে খাদ্যর সন্ধানত। কোন তই দুর্দান্ত রাক্ষস এৰি দে তুৰন্তে আমাক, নতু তোৰ জীৱন হব অৱসান। হয় লক্ষ্মণ, দাদা উপযুক্ত শাস্তিৰে ৰাক্ষসক আমাৰ দিয়া পৰিচয়। দুয়োখন হাত আমি কৰো ছেদন। বুঝিছো তোমারক নিশ্চয় শ্রীরাম লক্ষ্মণ নিজৰ দুষ্কৰ্মৰ বাবে দেৱৰাজ ইন্দ্ৰৰ পৰা শাপগ্ৰস্ত হৈ বিকৃত ৰূপে মই আছিলো ধৰাৰ বক্ষত। আজি হন্তে মুক্ত হলো। দয়া কৰ প্ৰভু, স্থান দিয়া তদু তথাস্তু বীৰবৰ, তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছো। অচিৰেই পাবা তুমি বৈকুণ্ঠ স্থান। বৰ্তমান দশদিশ দেখিছো অন্ধকাৰ। মৃত্যুৰ আগে মাতটো হৈ যাওঁ, মৃত শৰীৰবোৰ কৰিবা সৎকাৰ। বিদায় বিদায় প্ৰভু, তথাস্তু, অচিৰেই পাবা তুমি স্থান বৈকুণ্ঠ। ভাই লক্ষ্মণ, দাদা বীৰ বাৰৰ ইচ্ছামতে সৎকাৰৰ আমি কয়ো আয়োজন। আহা ভাই। তোমাৰ মনৰ বেদনা মই বুজিব পাৰিছো। অধৈৰ্য নহব বীৰ, বিধিৰ বিধান কিদৰে কৰিবা সংগ্ৰাম। ধৈৰ্য ধৰা বীৰ, আমাৰো আহিব সুদিন। ৰাজ্য ধন ঘূৰাই পাবা প্ৰভুৰ কৃপাত। ভাবিছে নেকি বালিৰাজে তেওঁৰ সমবীৰ নাই এই ধৰাৰ বক্ষত। দেখো দুজনী ক্ষত্ৰিয় বীৰ আহিব লাগিছে এই দিশে। বালিৰ অনুসৰণ মোৰে হয় অনুমানে নিশ্চয় আহিছে
আমার ও ওই বর্তমানে তুমি পারিবা তুমি আজ্ঞা মহাবীর। ওয়া মন্ত্রীবর আমি যাও নিজ কর্তব্যে অবজ্ঞা কর ভাই লক্ষ্মণ, দাদা, এই সেই ঋষ্যমুখ পৰ্বত প্ৰকৃতিৰ অনুপম দান। ইয়াতেই বাস কৰে সুবৃক্ষ কপি সমাজে। সঁচা দাদা, সঁচাকেই মোহনীয় এই ঋষ্যমুখ পৰ্বত। হে মহাভাগ, সদ্য দেখি রোগ ধরি কৰিছে সাক্ষাৎ। দেখিলে দুইরে রোগ যেন দেবতা যেন হয় অনুমান, কিন্তু হাতে ধনুবান দেখি সন্দেহ জাগিছে মনত। নিশ্চয় কোনোবা তোমালোক ৰজাৰ সন্তান। সত্য দিবানে পৰিচয়? কিয় সেই মহাভাগ, নিমা কিয় তোমালোক? তেনেহলে শুনা মোৰ পৰিচয়। এই পৰ্বততেই সুগ্ৰীৱ মহাবীৰে কৰিছে বালিৰ জ্যেষ্ঠ ভাতৃ বালিৰ নিগ্ৰহত নিজ ৰাজ্য কিষ্কিন্ধাক ত্যাগ কৰি মহাবীৰ সুগ্ৰীৱে এই গুৱাহাটী কৰিছে আত্মজীৱন। তেওঁৰেই মন্ত্ৰীময় পৱন পুত্ৰ হনুমান, কি তেওঁৰেই আদেশতেই ব্ৰাহ্মণ ভেদ ধৰি আপোনালোকক কৰিছোঁ সাক্ষাৎ। কি তুমি এই পৱন পুত্ৰ বীৰ হনুমান, যাৰ বীৰত্বৰ শুনো বাৰম্বাৰ। শুনা, অযোধ্যাৰ দশৰথৰ নন্দন মই শ্ৰী ৰামচন্দ্ৰ সংগে মোৰ ভাতৃ লক্ষ্মণ। কি প্ৰভু, শ্ৰীৰাম লক্ষ্মণ আপোনালোক হয়। আজ্ঞাৰ বলে আজি মোৰ সন্মুখত। হে প্ৰভু, এই অধমৰ ভক্তি অঞ্জলি কৰিবা গ্ৰহণ, কৰিবা গ্ৰহণ। উঠা হনুমান, পঞ্চৱতী বনে পিতৃ ৰক্ষাৰ অৰ্থে আমি 14 বছৰ বনবাসৰ অৰ্থে আহিছিলো। কিন্তু দুৰন্ত ৰাৱণে জানকী অকলে পাই দুৰন্ত গতিৰে লৈ গ'ল স্বৰ্ণ লংকালৈ। সেয়েহে ঋষ্যমুখৰ অভিমুখে তোমালোকৰ সহায় ভিক্ষা মাগিছো। কি ক'লে প্ৰভু? জানকী ঘৰ ধৰি নিলে এই ৰাক্ষসে। চিন্তাৰ নাই প্ৰয়োজন প্ৰভু, আমি সকলোৱে জানকীক উদ্ধাৰৰ হেতু কৰিম সহায়। হয় হনুমান, তাৰ আগেৰে বন্ধুত্বৰ আলিংগনেৰে দিয়া আলিংগন। মনি রাম নারায়ণ। বলক প্ৰভু, এতিয়া আমি সকলোৱে যাওঁ সুগ্ৰীৱৰ পাশে। অপেক্ষিত বীৰবৰ উৎকণ্ঠিত হৈ। বোলা হনুমান, বোলা ভাই লক্ষ্মণ। ধীরে ধীরে শনি যাই রাম
ধীরে